বিজ্ঞানৰ এই বিস্ময়কৰ বিস্ফোৰণৰ মানে যিখিনি আমি সুবিধা পাইছোঁ তাৰ মাজতো কিন্তু শংকৰদেৱৰ সাহিত্য মাধৱদেৱৰ নামঘোষা এতিয়াও প্ৰাসংগিক হৈ আছে কোনো হিলাব পৰা নাই সেই সাহিত্যক বৈষ্ণৱ যুগৰ সাহিত্যক আপুনি বাকী চব সাহিত্য মানুহে পাহৰি গৈছে আজি আমি ৰামধেনু যুগৰ কথা কওঁ আবাহন যুগৰ কথা কওঁ কিন্তু বৈষ্ণৱ যুগক এতিয়াও কোনেও লৰচৰ কৰিব পৰা নাই এতিয়াও মানুহে মই আনৰ কথা নাজানো মোৰ নিচিনা মানুহ এতিয়া ক'ৰবালৈ গ'লে মই নামঘোষাখন লৈ যাওঁ নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠান অমৃত সন্ধানলৈ আজি আমাৰ মাজত উপস্থিত আছে মৰিয়া হোলাৰ স্ৰষ্টা সাহিত্য একাডেমী বঁটাৰে সমাদৃত আমাৰ শ্ৰদ্ধাৰ মৰমৰ বন্ধু সকলো জয়ন্ত মাধৱ বৰা নমস্কাৰ জয়ন্ত মাধৱ বৰাক আমি স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ আমাৰ অনুষ্ঠানৰ নাম অমৃত সন্ধান আপুনি যি অমৃত বিলাইছে সেই অমৃত আমি দৰ্শকক পান কৰাব খুজিছোঁ আৰু দৰ্শকেও আপোনালোকক বা পাঠক শ্ৰোতাই আপোনালোকক মৰমেৰে আদৰি লৈছে সেই সকলোবোৰ কথা আলোচনাৰ পৰা আমি বুজি পাম গতিকে এতিয়া আপোনাৰ সেই প্ৰথম এই অমৃত মোৰ মনত আছে সেই অমৃতেৰে আমাৰ এই অমৃত সন্ধান গতিকে সেই অমৃতৰ কথা নিশ্চয় আপোনাৰতো মনত থাকিবই আপুনি লেখা কথা মোৰ এইখন প্ৰথম উপন্যাস আপোনাৰ সেইখন আৰু গিৰিধৰ শৰ্মা বঁটাৰে সমাদৃত হৈছিল মোৰ মনত আছে গোটেইখিনি কথা কিমান কিতাপ লিখিছে আপোনাৰতো আমাৰতো মনত নাই আপোনাৰ নিজৰ মনত আছে নাই মোৰ সন্দেহ হৈছে কাৰণ আপুনি উপন্যাস লিখিছে গল্প লিখিছে অনুবাদ কৰিছে শিশু সাহিত্য লিখিছে প্ৰবন্ধ লিখিছে কবিতা লিখিছে গৱেষণামূলক কিতাপ লিখিছে কেনেকৈ আপোনাৰ এই সাহিত্যৰ যাত্ৰা আৰম্ভ হৈছিল সাহিত্যৰ যাত্ৰা মানে মই খুব সৰুৰ পৰাই লিখিছোঁ মই হাইস্কুলত থকা দিনৰ পৰাই লিখি আছিলোঁ কিন্তু মাজতে পঢ়া শুনাৰ কাৰণে মোৰ লেখা স্তব্ধ হৈছিল কিন্তু যেতিয়া মই ডিগ্ৰী পঢ়ি আছিলোঁ তেতিয়াৰ পৰা মই আকৌ খুব বেছিকৈ লিখিবলৈ ল'লোঁ আৰু যেতিয়া মই ইউনিভাৰ্চিটিত পঢ়ি আছোঁ তেতিয়া মই মোৰ যিটো ৰাস্তা সেইটো মই ঠিক কৰি লৈছিলোঁ বুজি পাইছিলোঁ যে মই এইটো ৰাস্তাত যাব লাগিব আৰু সেইমতে আহি আজি এইটো অৱস্থাত পাইছোঁহি আপুনি বিজ্ঞানৰ ছাত্ৰ বিজ্ঞানৰ ছাত্ৰ আৰু আপুনি পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ খুব ওচৰৰ পৰাই পাইছোঁ গতিকে আপুনি এই যে আপুনি আৰম্ভ কৰিলে আপুনি মৰিয়া হোলাৰ কথা কিছু কওকচোন যিখন কিতাপে আপোনাক আজি বিখ্যাত কৰি তুলিছে মৰিয়া হোলা মোৰ এটা ড্ৰিম প্ৰজেক্ট আছিল মই মৰিয়া হোলাখন 25 বছৰ মোৰ মনৰ মাজত লৈ ফুৰিছিলোঁ মানে মই 25টা বছৰ মানে 1983 চনত সেই সময়ত মৰিয়া হোলাত এটা আন্দোলন হৈছিল গৰাখহনীয়াৰ পৰা সেই মানুহখিনিক পুনৰ সংস্থাপনৰ কাৰণে মানে তাত 19খন গাঁও নিচিন্ন হৈ গৈছিলতো গতিকে সেই 19খন গাঁৱৰ মানুহখিনিক পুনৰ সংস্থাপনৰ কাৰণে এটা আন্দোলন হৈছিল এই আন্দোলনৰ এখন সভাত মই গৈছিলোঁ আৰু যাওঁতে মই তাৰ পৰিৱেশটো দেখিলোঁ পৰিস্থিতি বুজিলোঁ আৰু মোৰ মনত ভাৱ হৈছিল যে মই এই ঠাইটুকুৰাক লৈ কিবা এটা লিখিম মই উপন্যাস লিখিম বুলি কোনোদিন ভবা নাই কিন্তু সেই ঘটনাটোৱে কাহিনীটোৱে মোক মানে মনৰ মাজত সেই ছবিখন লৈ বহুত দিনে মোক অশান্তি কৰি আছিল আৰু শেষত মই এটা ভাবিলোঁ যে মই এখন উপন্যাস লিখিম তাৰ কাৰণে এটা কাহিনী মই মনৰ মাজত ঠিক কৰি লৈছিলোঁ কাল্পনিক কাহিনী আৰু কিছু বাস্তৱ চৰিত্ৰ মই তাৰ মাজত লৈছিলোঁ আৰু তাৰ কাৰণে মই সেই ঠাইৰ তথ্যবিলাক গোটাইছিলোঁ এনেকৈ গোটাওঁতে মোৰ এটা গৱেষণামূলক কাম হৈ গৈছিল গৱেষণামূলক কাম আৰু তাৰ বিভিন্ন মানুহক মই লগ কৰিছিলোঁ আৰু তাত মৰিয়া হোলা উপন্যাসৰ বহু চৰিত্ৰ কিন্তু জীৱন্ত এতিয়াও কিছু চৰিত্ৰ জীয়াই আছে এইখন বুৰঞ্জীমূলক নহয় এইখন বহুতে ক'ব পাৰে যে এইখন বুৰঞ্জীমূলক উপন্যাস কিন্তু এইটো বুৰঞ্জীমূলক উপন্যাস নহয় এইটো হ'ল কি যে মই সেই পটভূমিটো লৈছিলোঁ বুৰঞ্জীৰ পটভূমিটো লৈছিলোঁ কিন্তু অসমৰ 1963 চনৰ পৰা 1963 চনৰ পৰা 2000 চনলৈ গোটেই অসমখন তাত আছে আৰু মই এইটো প্ৰতিপন্ন কৰিব খুজিছিলোঁ যে মৰিয়া হোলা মোৰ এটা মানে উপমা মানে মোৰ এটা প্ৰতীক মৰিয়া হোলা যেনেকৈ এখন খুব উন্নত 19খন গাঁৱৰ এখন খুব সমৃদ্ধিশালী গাঁও আছিল 19খন গাঁৱৰ য'ত এবাৰ খেতি কৰিলে 3 বছৰলৈ খেতি নকৰিলেও হয় ইমান ধান হয় তেনেকুৱা 19খন গাঁও খুব সোনকালে নিচিন্ন হৈ গ'ল ব্ৰহ্মপুত্ৰই নাইকিয়া কৰি পেলালে
ঠিক তেনেকৈ মই ক'ব খুজিছিলোঁ যে অসমত এতিয়া এনেকুৱা ধৰণৰ ঘটনাবিলাক ঘটি আছে যিবিলাকৰ কাৰণে অসম আৰু অসমীয়া জাতিটো এদিন মৰিয়াহোলা হ'ব। এইটো মোৰ এটা প্ৰতীক। মৰিয়াহোলা মোৰ এটা প্ৰতীক। কিন্তু উপন্যাসখন সামাজিক, কিন্তু পটভূমিটো মই সেই মৰিয়াহোলা যিহেতু বুৰঞ্জীমূলক তাত মানে উপাদান আছে, মানুহে ভাবে যে এখন বুৰঞ্জীমূলক উপন্যাস, কিন্তু এখন কেতিয়াও বুৰঞ্জীমূলক উপন্যাস নহয়। গতিকে মৰিয়াহোলাই আপোনাক হেৰি কৰিছে, মৰিয়াহোলাৰ আপোনাৰ যি হয়, মই কষ্টও কৰিলোঁ, আপোনাক সফলতা আনি দিছে। আমি আৰু সেইটোৰ পৰা এটা কথা মই বুজি পাইছোঁ যে আপুনি যদি কষ্ট কৰে, আপুনি যদি সাধনা কৰে, সুফল পাবই। সেইটোৱেই। তাৰ উপৰি আপুনি ধৰক মানে ক'ৰবাত মই পাইছিলোঁ আপুনি বাগিচাত আছিলে, চাহ বাগিচাৰ ওপৰত আজিকালি লেখা বন্ধ কৰিছে নেকি? মানে মই এটা কথাত মই যথেষ্ট সুখী, এটা কথা বা সৌভাগ্যময় বুলি ভাবোঁ মই, যে মোৰ অসমৰ সকলো লেখকতকৈ মোৰ মানে জীৱনটো অলপ বেলেগ ধৰণৰ। মই মোৰ শৈশৱ কটাইছিলোঁ মই একদম এখন ঘুকুত গাঁৱত, য'ত মৰিয়াহোলা তাতে প্ৰতিফলিত হৈছে। মৰিয়াহোলাত যেনেকৈ গাঁওখন জীৱন্ত হৈ উঠিছিল, তেনেকুৱা এখন গাঁৱত মোৰ শৈশৱ মই পাৰ কৰিছিলোঁ। আৰু মোৰ কৈশোৰ আৰু যৌৱন পাৰ কৰিলোঁ বাগানত। মোৰ দেউতা বাগানত কাম কৰিছিল, গতিকে সেই সূত্ৰে মই বাগানত আছিলোঁ। আৰু মোৰ পিছৰ চোৱা মহানগৰত। গতিকে মই তিনিওটা জীৱন মই পাইছোঁ। মই গাঁৱৰ জীৱন পাইছোঁ, বাগানৰ জীৱন পাইছোঁ, আৰু মই নগৰ মহানগৰৰ জীৱনো পাইছোঁ। আৰু চাহ বাগিচাৰ বনুৱাসকলৰ জীৱন, তেওঁলোকৰ সপোন, তেওঁলোকৰ যন্ত্ৰণা, তেওঁলোকৰ আশা আকাংক্ষা, এইবিলাক মোতকৈ খুব ভালকৈ কম মানুহে জানে। কাৰণ মই সেই লেবাৰ লাইনৰ মাজতে মই ডাঙৰ হোৱা, আৰু সিহঁতৰ ভাষাটো মই জানো। সেই ভাষাৰে মই সিহঁতৰ লগত মোৰ কৈশোৰ আৰু যৌৱন পাৰ কৰিছোঁ। গতিকে মোৰ তিনিখন উপন্যাস, অমৃতখন চাহ বাগানৰ আপুনিয়ে কৰিছিলে। তাৰপিছত মোৰ আহিলে মৃগয়াখন কৰিছিলে, সেইখনো চিত্ৰনাট্য ময়ে লিখিছোঁ উপন্যাসখনৰ। আৰু তাৰ পাছত মই লিখিছিলোঁ অমৰাৱতীৰ কথা। এই তিনিখন লৈ পেলাই মই চিৰিজ গাছেৰ ছায়া বুলি এখন তিনিখন উপন্যাসৰ এটা কালেকশ্যন মোৰ আছে চাহ বাগানত। কিন্তু এটা কথা দেই, আপোনাৰ মানে এটা কথা মানে বিভিন্ন ডিছকাশ্যন আপোনাৰ চাইছোঁ মই বা দেখিছোঁ টিভি-চিভিত, কিন্তু আপোনাৰ এই যে আপুনি চিত্ৰনাট্য লিখিছিল, সেই কথাটো কিন্তু কোনো নকয়। এইটো হয়, মই এতিয়ালৈকে বিভিন্ন দূৰদৰ্শনেই হওক বা আমাৰ ব্যক্তিগত চেনেলৰে হওক, মই 64খন ধাৰাবাহিকৰ চিত্ৰনাট্য লিখিছোঁ। আৰু আপুনিয়ে মোৰ মেক্সিমাম চিত্ৰনাট্য লিখিছোঁ। আৰু এখন চিত্ৰনাট্য আমি সকলো খুব মানে আপ্লুত হৈছিলোঁ, পঢ়ি ভাল লাগিছিল। সেইখন হ'ল আমাৰ এখন নাম কি আছিল, হনুমান সাগৰ মানস। চিত্ৰনাট্য 13টা এপিছডৰ মই লিখিছিলোঁ। আৰু তাতে ইমান ধুনীয়া অনিল, আমাৰ অৰুণ নাথতে অভিনয় কৰিছিল, মীনা বৰাই কৰিছিল, গায়ত্ৰী মহন্তে কৰিছিল, ইমান ধুনীয়া হৈছিল। সেইখনো খুব এটা পাছলৈ বেয়া হৈ গ'ল। লক্ষীনন্দন বৰাৰ কি আছিলে, পাতাল ভৈৰৱী, মই পাতাল ভৈৰৱী আপুনি লিখিছিল। মই 105টা খণ্ড ৰং চেনেলত। এই কথা কিন্তু দৰ্শকে নাজানে যে আমাৰ জয়ন্ত মাধৱ বৰাই চিত্ৰনাট্য বহুত লিখিছে, বহুত। সেই সময়ত চেনেলবিলাকত যেতিয়া চলিছিল খুব, তেতিয়া মোৰ ধাৰাবাহিক চলি থাকে, বিশেষকৈ ৰঙত খুব ধাৰাবাহিক চলিছিল সেই সময়ত মই লিখা। শিশুৰ ক্ষেত্ৰত আপুনি কেনেকৈ? শিশুৰ ক্ষেত্ৰত হ'ল মই ৰিচেণ্টলি নেশ্যনেল বুক ট্ৰাষ্টে মোৰ এখন শিশু গল্প সংকলন প্ৰকাশ কৰিছে। আৰু এই কথাটো মই সকলোতে কৈ আহিছোঁ যে অসমত, বিশেষকৈ অসমত মই দেখিছোঁ যে মই মাজতে মই ভুৱনেশ্বৰলৈ যাওঁতে উৰিষ্যা সাহিত্যটো মই এইটো দেখিছোঁ যে আমি সকলোৱে শিশু সাহিত্যৰ ওপৰত একেবাৰে গুৰুত্ব নিদিওঁ। কিন্তু শিশু সাহিত্যৰ ওপৰত যদি গুৰুত্ব নিদিওঁ, তেতিয়াহ'লে আমি ভৱিষ্যতে পাঠক নাপাম। আমাৰ কথাটো হ'ল কি, যে আমি শিশু সাহিত্যিকসকলকো আমি দ্বিতীয় শ্ৰেণীৰ লেখক বুলি ভাবোঁ। কিন্তু শুনিবলৈ বেয়া, কিন্তু আমি ভাবোঁ যে তেওঁলোক দ্বিতীয় শ্ৰেণীৰ লেখক, এই শিশু সাহিত্য লিখে। কিন্তু তেওঁলোকে এটাতকৈ ডাঙৰ কামটো কৰে। কাৰণ শিশুসকলক এতিয়া সৰুতে মোৰ মনত আছে যে মোৰ দেউতা যেতিয়া বাগানৰ পৰা টাউনলৈ যায় দেওবাৰে, এখন আলোচনী লৈ আহে। দেউতাই পঢ়িবলৈ সময় নাপায়, কাৰণ ৰাতিপুৱা 6টাৰ পৰা গধূলি 6টালৈকে দেউতাৰ কাম। কিন্তু দেউতাই ভাবে যে মোৰ ল'ৰাটোৱে পঢ়িব। অভিভাৱকে যদি কিনি এখন আলোচনী বা কিতাপ কিনি নানে, ল'ৰা ছোৱালীক ক'ত পঢ়িব? গতিকে ল'ৰা ছোৱালীক ভাল পাঠক সৃষ্টি কৰিবৰ কাৰণে অভিভাৱকে সেই কামটো কৰিব লাগে। কিন্তু আজিকালিৰ অভিভাৱকে সেই কামটো নকৰে। আৰু সাহিত্যিকসকলেও মই দেখিছোঁ যে শিশু সাহিত্য কিবা এটা লিখি দিলে শিশু সাহিত্য হয় বুলি ভাবি লয়। আচলতে শিশু সাহিত্য লিখাটো বৰ কঠিন।
শিশুৰ মনস্তত্ব বুজি আমি শিশু সাহিত্য ৰচনা কৰিব লাগিব। এতিয়া মোৰ নেশ্যনেল বুক ট্ৰাষ্টে যিখন মোৰ মানে গল্প সংকলন উলিয়াইছিলে সেইখন এতিয়া ইংৰাজীলৈ অনুবাদ হ'ল, হিন্দীলৈ অনুবাদ হ'ল, এতিয়া উৰিয়া ভাষালৈ অনুবাদ হৈ আছে। আপোনাৰ উৰিয়া ভাষাটো আৰু উৰিয়া ভাষাত মোৰ দেউল অনুবাদ হৈছে আৰু মোৰ চিৰিজ গাছে চাহ অনুবাদ হৈছে হেৰিয়ালে। আৰু এতিয়া লাচিত বৰফুকনখন অলৰেডি অনুবাদ হৈ গ'ল, প্ৰকাশ পাব। লাচিত বৰফুকন তাৰমানে শিশুৰ কাৰণে আৰু এখন মোৰ মানে ইয়াত শিশুই লাচিত বৰফুকনক জনাৰ কাৰণে না লাচিত বৰফুকনৰ শিশু কালটোৰ কাৰণে। মই এই কথাটোকে কৈ ভাল পাম যে আমি যিমানখিনি লাচিত বৰফুকনৰ কথা কিতাপ পত্ৰ আছে তেওঁৰ শিশু কালটো ক'তো নাই। লাচিত বৰফুকন এদিনতে লাচিত বৰফুকন হোৱাগৈ নাই। তেওঁ সৰুৰ পৰা কিবা এটা পাব লাগিব, তেওঁ এনেকুৱা শিক্ষা পাব লাগিব যাৰ কাৰণে তেওঁ জন্মভূমিক, তেওঁ মাতৃভূমিক খুব ভাল পাইছিল বা এজন সাহসী যোদ্ধা হ'ব পাৰিছিল। সেইটো কিন্তু কোনো এখন কিতাপত কোনো লিখা নাই। মই সেই কথাখিনি শিশুকালটো তেওঁ কেনেকৈ লাচিত বৰফুকন পাৰ কৰিছিল, কেনেকৈ তেওঁ যুদ্ধ শিকিছিল, কেনেকৈ তেওঁ গেৰিলা যুদ্ধ শিকিছিল, কেনেকৈ তেওঁ সাহসী হৈছিল, মোমাই তামুলী বৰবৰুৱাই তেওঁক কেনেকৈ ৰাজনৈতিক জ্ঞান দিছিল, এই গোটেই কথাৰে মই শিশুসকলৰ কাৰণে, শিশুৱে বুজিব পৰা, আমি তাত বহুত বস্তু আমি আঁতৰাই দেখিছোঁ। শিশুৰ কাৰণে যিখিনি দৰকাৰী সেইখিনি লৈ পেলাই মই লাচিত বৰফুকনৰ জীৱনক লৈ পেলাই সেই উপন্যাসখন লিখিছিলোঁ শিশুৰ বাবে। কিমান ডাঙৰ সেইখন? 160 পেজমান হৈছে, ডাঙৰেই 160 পেজ হৈছে, কিন্তু সেইখন এতিয়া উৰিয়ালৈ অনুবাদ হৈছে আৰু ইংৰাজীলৈ অনুবাদ হ'ব সেইখন। মই এইটোকে মানে মোৰ প্ৰতিপন্ন কৰিব খুজিছোঁ যে লাচিত বৰফুকন এদিনতে লাচিত বৰফুকন হোৱা নাই। তেওঁক সৰুৰ পৰা কিবা এটা তেওঁ পাইছিল, কি পাইছিল সেইটো মানুহে জানিব লাগে। সেইটো কথা। এতিয়া মানে সাহিত্যৰ ক্ষেত্ৰত আপুনি এনেই ধৰক ইমান লিখিছে, আপুনি কিমান ঘণ্টামান লেখে এনেই? মই তেনেকৈ হিচাপ কৰি একো নিলিখোঁ, মই মন গ'লে লিখোঁ, মন নগ'লে নিলিখোঁ। কথাবিলাক তেনেকুৱা, কিন্তু যেতিয়া মন যাব মই গোটেই দিনটো লিখি থাকিম, আৰু যেতিয়া মোৰ মন নাযাব হয়তো দুদিন মই নিলিখিম। মোৰ কোনো তেনেকুৱা ধৰা বন্ধা নাই। কিন্তু এটা কথা মই খুব হেৰি কৰোঁ যে মই ৰাতিপুৱা 2 ঘণ্টা মই টেবুলত বহোঁ আৰু সেই 2 ঘণ্টা মই লিখোঁ, আৰু গধূলি মই প্ৰায় 3 ঘণ্টা টেবুলত বহোঁৱেই, সেই 3 ঘণ্টা মই পঢ়োঁ আৰু তাৰ মাজত অলপমান লিখোঁ। কিন্তু পঢ়াটো মানে লিখিব লাগিলে পঢ়িব লাগিব। হয়, পঢ়িব লাগিবই। যি নপঢ়ে সি ভাল লিখিব নোৱাৰে, সেয়া কথা। এতিয়া সাহিত্যৰ কথাটো মই ক'ব খুজিছোঁ কি, আমাৰ বহুত আছে তেনেকুৱা মানুহ আছে। আগতেও এই কিছু দিন আগতে বহুত মানুহে কিতাপ তেনেকৈ লিখিছে, আমি পাইছোঁ, মিলায়ো চাইছোঁ আমি বহুতো, যে তেওঁলোকৰ সেই সৃষ্টি কেতিয়াও স্থায়িত্ব নহয়, স্থায়িত্ব নাপায়। এটা সময়ত মানুহে সেইখিনি দলিয়াই দিব, ডাষ্টবিনলৈ যাব। যি সাধনা কৰিছে, যি কষ্ট কৰিছে, যি মৌলিক সৃষ্টি কৰিছে, সেই সৃষ্টিকহে মানুহে আদৰি ল'ব, যুগে যুগে আদৰি ল'ব। এতিয়া আপুনি চাওক যে বিজ্ঞানৰ এই বিস্ময়কৰ বিস্ফোৰণৰ মানে যিখিনি আমি সুবিধা পাইছোঁ, তাৰ মাজতো কিন্তু শংকৰদেৱৰ সাহিত্য, মাধৱদেৱৰ নামঘোষা এতিয়াও প্ৰাসংগিক হৈ আছে। কোনো হিলাব পৰা নাই সেই সাহিত্যক, বৈষ্ণৱ যুগৰ সাহিত্যক। আপুনি বাকী চব সাহিত্য মানুহে পাহৰি গৈছে। আজি আমি ৰামধেনু যুগৰ কথা কওঁ, আবাহন যুগৰ কথা কওঁ, কিন্তু বৈষ্ণৱ যুগক এতিয়াও কোনেও লৰচৰ কৰিব পৰা নাই। এতিয়াও মানুহে, মই আনৰ কথা নাজানো, মোৰ নিচিনা মানুহ এতিয়া ক'ৰবালৈ গ'লে মই নামঘোষাখন লৈ যাওঁ। মানে এনেকুৱা সৃষ্টি কেতিয়াও মানুহে অনালৰ কৰিব নোৱাৰে। কিন্তু আপুনি যিটো কথা ক'লে যে ওৰ পৰা আনি তোৰ পৰা আনি এটা লিখিছে, সেই সৃষ্টি কেতিয়াও মানে নাথাকে, হেৰাই যাব। আৰু এটা কথা, এই যে মানে ফেচবুকৰ কথা কৈছে, হয়, আজিকালি ছ'চিয়েল মিডিয়াৰ যুগ, ফেচবুকত লিখে চবে। ফেচবুকতে মানে কবিতা লিখে, গল্প লিখে, ধাৰাবাহিক উপন্যাসো লিখিছে, মই দেখি আছোঁ এইবিলাক। কিন্তু এটা কথা মই আপোনাক কওঁ যে ফেচবুক বা ছ'চিয়েল মিডিয়া মানুহে চাব লাগে, ব্যৱহাৰ কৰিবও লাগে, কিন্তু ছ'চিয়েল মিডিয়াত কেতিয়াও সাহিত্যৰ চৰ্চা কৰিব নালাগে। কেলৈ নালাগে মই এইটো কথা কৈছোঁ যে এটা আপুনি ধৰক এটা কবিতা দিলে, ই চুৰ কৰিয়ে দিয়ক বা আপুনি নিজে লিখিয়ে দিয়ক, আপোনাৰ কবিতাটো হয়তো কবিতা হোৱাও নাই, কবিতাৰ পৰ্যায়লৈ যোৱাও নাই, কিন্তু আপোনাৰ যি ফলোৱাৰ্ছ আছে, যি বন্ধু আছে, তেওঁলোকে উইদিন এ ছেকেণ্ড এটা কমেণ্ট দি দিয়ে যে এক্সেলেণ্ট, বঢ়িয়া বঢ়িয়া। গতিকে এইজনে ভাবি লয় যে মই আজি 100 মানে হেৰি পাইছোঁ, লাইক পাইছোঁ বা 1000 লাইক পাইছোঁ, মানে মোৰ কবিতাটো খুব উচ্চস্তৰীয়, কিন্তু আচলতে সেইটো কবিতা হোৱাই নাই। গতিকে মানুহৰ সৃষ্টি কেতিয়া এটা পৰ্যায়লৈ উঠিব, যেতিয়া তেওঁৰ সৃষ্টিক সম্পাদনা কৰা এজন মানুহ থাকিব। তেওঁ ভালেই লিখিছে নে বেয়াই লিখিছে কোনোবাই ক'ব লাগিব, কোনোবা এজন দেখুৱাই দিব লাগিব যে তোমাৰ এইখিনিতে এইটো ভুল হৈছে, তোমাৰ এইখিনি বেয়া হৈছে, তেতিয়াহে সেইটো শুধৰণি হ'ব। কিন্তু ছ'চিয়েল মিডিয়াত সমস্যাটো কি, তেওঁ নিজেই লিখক, নিজেই সম্পাদক, নিজেই জাজ।
চব নিজে গতিকে তাত ভাল সৃষ্টি কেতিয়াও নহয়। আৰু মানে কেইদিনমান লিখি দেখিলে যে আপুনি ফেচবুকৰ গোটেই মোৰ এইখিনি লিখিলোঁ, এদিনতো কিতাপ উদ্বোধন। আজিকালি কিতাপ উলিওৱাটো খুব সহজ, এখন কিতাপ উলিয়াই দিলে, কিন্তু আপুনি মন কৰিছে নাই মই নাজানো, এই তেনেকুৱা কিতাপ হয়তো তেওঁ হেঁচাত কোনোবা বন্ধুৱে কিনিছে, কিন্তু সেই কিতাপখন দুদিনৰ পাছত সি হেৰাই গৈছে। আৰু এটা মই মন কৰিছোঁ, আপোনালোকেও মন কৰিব, আপোনালোকেতো এই লাইনৰে মানুহ, গতিকে আমি সাহিত্যিকো নহয়, কিন্তু এই যে জুবিন গাৰ্গৰ মৃত্যু হ'ল, জুবিন গাৰ্গক লৈ বহুতে লিখিলে, জুবিন গাৰ্গৰ কি কথা কি বতৰা, এনেকৈ ওৰ পৰা তোৰ পৰা এনেকৈ জুবিন গাৰ্গৰ বিষয়ে কবিতাক লৈ বহুতে কবিতা লিখিছে, সেই কবিতা আকৌ ছপাইছে কাৰোবাৰ, এনেধৰণৰ বিভিন্ন কথা হৈছে। এই কিতাপবিলাক পটককৈ যে সৃষ্টি হৈ যায়, স্থায়িত্ব থাকিবনে? নাথাকে। মানে সাহিত্যক যেতিয়া আপুনি পণ্য সামগ্ৰী কৰি তুলিব, সেই পণ্য সামগ্ৰী কিন্তু এদিন হেৰাই যাব। সাহিত্যক কেতিয়াও পণ্য সামগ্ৰী কৰিব নালাগে, সাহিত্যক সদায় সাহিত্যৰ মূল্যটো দিব লাগে। আপুনি জুবিন গাৰ্গৰ বিষয়ে এখন গ্ৰন্থ লিখক, মোৰ কোনো আপত্তি নাই, কিন্তু সেই গ্ৰন্থখনে জুবিন গাৰ্গ কি এটা পৰ্যায়লৈ মানুহে বুজি পাব লাগিব। জুবিন গাৰ্গৰ এই দৰ্শন, এনেকুৱা ধৰণৰ গান, তাতে আৰু কিতাপ ওলালে, গ্ৰন্থমেলাৰ আগে ইমান কিতাপ ওলালে, কেৱল জুবিন গাৰ্গৰ কিতাপ। গতিকে সেই বস্তুবিলাক বেয়া হৈছে, সেইবিলাক হৈছে কি বজাৰ, মানে জুবিন গাৰ্গক লৈ পেলাই বজাৰ কৰিব খুজিছে। গতিকে সেই বস্তুটোৱে চলিছে, আমাৰ সাহিত্যক মানে আমাক ক্ষতি কৰে। আৰু তেনেকুৱা ট্ৰেণ্ডিং মানে মই অকল অসমতহে দেখিছোঁ, মই বাহিৰত কিন্তু এইটো দেখা নাই। মই মাজতে এখন সাহিত্য একাডেমীৰ ছেমিনাৰত মই বেংগালুৰুলৈ গৈছিলোঁ, তাৰ কানাড়া সাহিত্যৰ বহুকেইজন মানুহৰ লগত মই কথা পাতিছোঁ। তেওঁলোকক মই এই কথাবিলাক সুধিছোঁ, তেওঁলোকে কৈছে নাই আমাৰ ইয়াত সেইটো নাহে। হয়, ছ'চিয়েল মিডিয়া আমি ইউজ কৰোঁ, কিন্তু ছ'চিয়েল মিডিয়া ইউজ কৰাৰো এটা মানে সীমা থাকে আমাৰ। আৰু মই সেইদিনা এখন ছেমিনাৰত আছিলোঁ নাটকৰ, মই দেখিছোঁ প্ৰায় 300-400 ল'ৰা ছোৱালী, কলেজ ইউনিভাৰ্চিটিৰ ল'ৰা ছোৱালীয়ে ছেমিনাৰত যোগ দিছে, আৰু প্ৰতিটো কথাক তেওঁলোকে প্ৰশ্ন সুধিছে। গতিকে এই যে কৌতূহল এটা থাকে নিজৰ সাহিত্যৰ প্ৰতি, নাটকৰ প্ৰতি, ই জাতিটোক সেইকাৰণে বহুত ওপৰ। সেইকাৰণে কানাড়া সাহিত্যৰ 6জনে জ্ঞানপীঠ পাইছে। আজি মই এদিন সুধিছিলোঁ তেওঁক, মই অৰুন্ধতী নাগক, যে আপুনি মোক এটা প্ৰশ্নৰ উত্তৰ দিয়ক মাদাম, যে ইয়াতে আপোনালোকে হয় ইংৰাজীত ক'ব, নহয় কানাড়া ভাষাত ক'ব, আপুনি হিন্দী নকয়, আৰু প্ৰতি চুবুৰীয়া ইংৰাজী মাধ্যমৰ বিদ্যালয়, তাৰ মাজতো কিন্তু আপোনালোকে কানাড়া সাহিত্য, কানাড়া নাটক ইমান ওপৰলৈ কেনেকৈ দিছে? তেওঁ কৈছে যে মই যে কানাড়া, তাক লৈ মই গৌৰৱ কৰোঁ। গতিকে এই কথাটো আমাৰ অসমলৈ আহিব লাগিব, অসমীয়া ল'ৰাই ক'ব লাগিব যে মই অসমীয়া হৈ মই গৌৰৱ কৰোঁ। গতিকে সেই বস্তুটো যেতিয়ালৈকে নহ'ব, তেতিয়ালৈকে কিন্তু আপুনি কোনো সাহিত্যই হওক বা অন্য আমাৰ সংস্কৃতিৰ ক্ষেত্ৰতে হওক, আমি ওপৰলৈ উঠিব নোৱাৰিম। আমি সংস্কৃতিটো আমি এৰিছোৱেই। আমি এতিয়া ইউপিএলৰ সংস্কৃতি লৈছোঁ, বিয়া এখন পাতে, 7 দিনীয়া কৰে, এদিন মেহেন্দি কৰে, এদিন গান বাজনা কৰে, এদিন কিবা বেচেলৰ পাৰ্টি পাতে। গতিকে এইবিলাক অসমীয়া সংস্কৃতি আমি গোটেইখিনি নৎসাতেই কৰি পেলাইছোঁ। আমাৰ বলবম আমাৰ সংস্কৃতি নহয়, কিন্তু অসমীয়া ল'ৰাই টেকেলি লৈ বেছিকৈ যায়। গতিকে এইবিলাক আহিছে আমাৰ সংস্কৃতিলৈ, গতিকে এইবোৰ ভাল নহয় জাতিটোৰ কাৰণে। মানে এই কথাটোৱে কিন্তু আমাৰ যিটো আমাৰ সংস্কৃতি বা আমাৰ যিটো মৰ্যাদা, সেইটো ম্লান কৰিছে। আৰু ভৱিষ্যতেও আৰু মই আশা দেখা নাই যে কিবা এটা হ'ব, পৰিৱৰ্তন এটা হ'ব। কিন্তু মই আশাবাদী। মই কেলেই আশাবাদী, মই আজিকালি বিভিন্ন কলেজত মোক নিমন্ত্ৰণ কৰে, বিভিন্ন গল্পৰ কথা ক'বলৈ, উপন্যাসৰ কথা ক'বলৈ, বা মানে অন্য প্ৰসংগত এটা স্মাৰক বক্তৃতা দিবলৈ নিমন্ত্ৰণ কৰে। বিভিন্ন কলেজত মই দেখিছোঁ, উত্তৰ লখিমপুৰ কলেজত মই দেখিলোঁ, মই সিদিনা আপোনাৰ সোণাৰী কলেজলৈ গ'লোঁ, তাতো দেখিছোঁ যে এচাম ল'ৰা ছোৱালী উঠি আহিছে, কিবা এটা কৰিবৰ কাৰণে তেওঁলোকৰ মন আছে। আৰু সেই মই দেখিছোঁ যে উত্তৰ লখিমপুৰ সেই ঠাইবিলাকৰ পৰা যিবিলাক ল'ৰা ছোৱালী আহি আমাৰ কটন কলেজলৈ আহিছে বা গুৱাহাটী ইউনিভাৰ্চিটিলৈ আহিছে, তেওঁলোকেও কিন্তু কিবা এটা কৰাৰ মানে প্ৰয়াস কৰে, মানে সেইটো মই দেখিছোঁ। তেনেকুৱা এচাম ল'ৰা ছোৱালী কিন্তু সংখ্যাত কম কিন্তু উঠি আহিছে। তেওঁলোকে যদি যেতিয়া এদিন হয়তো এখন মঞ্চ পাব, তেওঁলোকে আমাৰ সমাজখন কিছুমান ঠাইত আছে, মই মানে সেইকাৰণে আশাবাদী যে তেওঁলোকৰ হাতত যেতিয়া নেতৃত্বৰ মানে দায়িত্ব যদি পৰে, নিশ্চয় আমাৰ সমাজখন আকৌ ভাল হ'ব। মই এনেকৈ ভাবোঁ, এনেকৈ মই আশা কৰি থাকোঁ। একেবাৰে নিৰাশাবাদী হ'লেনো মই লিখিম কেনেকৈ? ভাল হোৱাৰ কথাই লিখিব। আপুনি মহানগৰীৰ
যিখন নতুন মহানগৰৰ গদ্য মহানগৰৰ গদ্য গুৱাহাটীক লৈ লিখিছোঁ। কেনেকুৱা মহানগৰৰ গদ্যত সেইটোৱে লিখিছোঁ যে যি বিশ্বাসহীনতা, মানুহৰ প্ৰতি মানুহৰ একো বিশ্বাস নাই। আজিকালি এনেকুৱা হৈছে মহানগৰত, গাঁওবিলাকতো হৈছে। আগতে কি হয়, গধূলি হ'ল নিৰ্জন ঠাইত আমি যদি মানুহ এটা দেখোঁ আমাৰ সাহস হয়, এই এজন মানুহ আমি লগ পাইছোঁ, সেইজন মানুহ। কিন্তু এতিয়া ভয় লাগিব, মানুহ এজন আহিলে ইজন বা কি ধান্দাত ৰৈ আছে, তাত ভয় লাগিব। গতিকে গোটেই সলনি হৈছে, একদম সলনি হৈছে। গতিকে মহানগৰৰ জীৱন যাত্ৰাও এতিয়া তেনেকুৱা যে মহানগৰত সেই বিশ্বাসহীনতা। আপোনাৰ মোৰ ঘৰৰ কাষৰ মানুহ ঘৰৰ লগত মোৰ কোনো সম্পৰ্ক নাই, মই নাজানো তেওঁলোকৰ ঘৰত কি হৈছে কি নাই, তেওঁ বিপদত পৰিছে নেকি আমি নাজানো। কিন্তু মই ধুনীয়াকৈ আছোঁ, মই ওলাই গৈছোঁ, গধূলি বাৰলৈ গৈছোঁ, ফূৰ্তি কৰিছোঁ, আহিছোঁ, ঘৰত আহিছোঁ। কিন্তু আমাৰ যিটো মানে বান্ধোন, সামাজিক বান্ধোন, সেই বান্ধোনটো আপুনি মহানগৰৰ পৰা লাহে লাহে আঁতৰি গৈছে। আৰু আমি মহানগৰত এনেকুৱা হৈছে যে, আৰু আজিকালি ডাঙৰ কথা হৈছে যে এই ল'ৰা ছোৱালীবিলাকৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে কি, যে তেওঁলোকে ৰোল মডেল নাই পোৱা বিচাৰি। টিভিটো খুলি দিয়ে, ইমান নেতিবাচক খবৰ দেখে যে একদম বদমাছ মানুহটোক মানুহে একদম গামোচা পিন্ধাই তেওঁক মানে হেৰি কৰি ফুৰিছে। ল'ৰা ছোৱালীবিলাকে ভাবে যে আজিকালি বদমাছ কৰিলেই হয়, মই গামোচা পিন্ধিব পাম। গতিকে মই এটা গল্পটো লিখিছিলোঁ, সেইটো মই দেখাইছোঁ যে এটা ভিখাৰীয়ে মানে মহিলা এগৰাকীয়ে 10 টকা দামৰ চিপছ এটা চুৰ কৰিছিল, নিজৰ ল'ৰাটো ভোকত আছে। গতিকে চুৰ কৰি ল'ৰাটোক খুৱাব, গোটেই মানুহবোৰ আগুৰি ধৰিছে, চোৰ চোৰ, ভিডিঅ' কৰিছে, একদম গালি পাৰিছে। সেই মানুহজনীক পুলিচ মাতিছে। তেতিয়া মই কৈছোঁ, মই এটা ল'ৰাই কৈছে যে আজি 10 টকীয়া দামৰ চিপছৰ পেকেট এটা চুৰ কৰাৰ কাৰণে ইয়াক চাৰিওফালে মানুহগৰাকীক বেৰি ধৰিছে। কিন্তু 10 কোটি টকা ৰাইজৰ ধন চুৰ কৰা মানুহ এটাক ষ্টেজত নি মালা পিন্ধাইছে, গামোচা পিন্ধাইছে। এইটো নতুন মানুহে দেখি আছে, নতুন পুৰুষে দেখি আছে। গতিকে এই সিহঁতৰ হাতত ৰোল মডেল নাই, সিহঁতি ভাবে এইটোৱেই ৰোল মডেল। সেইকাৰণে নতুন প্ৰজন্ম যে বহুতে কয় যে উচ্ছৃংখল হৈছে সিহঁতি, এইটো আচলতে আমি দেখাই আছোঁ, ডাঙৰবিলাকে দেখাই আছোঁ, সামাজিক আমি তেনেকৈ দেখাই আছোঁ যে আমি ৰোল মডেল, আমি আগতে সৰুতে ৰোল মডেল কাক, আমাৰ ছাৰ আমাৰ ৰোল মডেল, হয়নে? কিন্তু এতিয়া নহয়, এতিয়া ৰোল মডেল সিহঁতি পোৱা নাই। গতিকে ৰোল মডেল পাবৰ কাৰণে হ'বৰ কাৰণে আমাৰ সেই সামাজিক ব্যৱস্থাটো তেনেকুৱা হ'ব লাগে, তেনেকুৱা হ'ব লাগিব। আজিকালি ছাৰক শ্ৰদ্ধা কৰিব লাগে, কিন্তু ছাৰসকলে আকৌ যিবিলাক কাহিনী শুনো দিগদাৰী হৈ যায়, বহুত দিগদাৰী হৈ যায়। গতিকে তেনেস্থল না। বাকী অনুবাদৰ ক্ষেত্ৰত আপোনাৰ অনুবাদ মই বহুত কৰিছোঁ। মই 7খন উপন্যাস বেলেগ ভাষাৰ পৰা অনুবাদ কৰিলোঁ, আৰু এতিয়া মই আৰু অনুবাদ কৰা নাই। মাজতে খালি মই অনুবাদৰ এটা কৰ্মশালা কৰিছিলোঁ, নেশ্যনেল বুক ট্ৰাষ্টে আমাক দায়িত্ব দিছিলে। মই শান্তনু তামুলী, আমি দুয়োজন ৰিচোৰ্চ পাৰ্চন আছিলোঁ, আৰু আমি প্ৰায় 350 কিতাপ আমি বেলেগ ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰাইছিলোঁ। আমি নিজে কৰা নাই, আমি কৰ্মশালাত কৰাইছিলোঁ, আৰু মই নিজে বিভিন্ন 7খন গ্ৰন্থ মই অনুবাদ কৰিছোঁ। এতিয়া আৰু তেনেকুৱা অনুবাদৰ কাম মই কৰা নাই। বাকী ভৱিষ্যতৰ পৰিকল্পনা কেনেকুৱা? ভৱিষ্যতৰ পৰিকল্পনা মোৰ তেনেকুৱা একো নাই, কিন্তু মোৰ হাতত এতিয়া এখন উপন্যাসৰ পৰিকল্পনা আছে। এইটো 1979 চন, সেই সময়ত আলফাৰ এটা ডাঙৰ হেৰি হৈছিল। সেই সময়ত আটাইতকৈ বেছি আক্ৰান্ত হৈছিল তিনিচুকীয়া জিলাখন। সেই তিনিচুকীয়া জিলাখনক লৈ পেলাই মোৰ এখন উপন্যাসৰ পৰিকল্পনা আছে, আৰু প্ৰান্তিকৰ পৃষ্ঠাতে ওলাব সেই উপন্যাসখন। আৰু এই বছৰো মোৰ প্ৰায় 3খন কিতাপ সাজু হৈছে, 2খন উপন্যাস। কিহৰ ওপৰত? এইবাৰ যিখন হৈছে এইটো এটা মোৰ ড্ৰিম প্ৰজেক্ট। এইখন হ'ল কি যে আমাৰ যি ৰাজনীতি এতিয়া, এই ৰাজনীতি মানে অৱক্ষয়ৰ ৰাজনীতি, ক্লাছ 9লৈ পঢ়া এটা গৈ পেলাই MLA মিনিষ্টাৰ হয়, তেওঁৰ চিন্তাৰেহে তেওঁ নেতৃত্ব দিব। গতিকে আমি কেনেকুৱা নেতৃত্বক আমি তলত আছোঁ, আৰু IAS অফিচাৰে তেনেকুৱা মানুহক যে মানে চেলুট ঠুকি থাকিব লাগে, কেনেকুৱা এটা অৱস্থা, সেই এনেকুৱা প্ৰশাসন, ৰাজনীতিৰ প্ৰশাসন লৈ পেলাই মই এখন উপন্যাস লিখিছোঁ, এইবাৰ ওলাব। আৰু এখন উপন্যাস আছে, সেইখনো অলপ ৰাজনীতিৰ পৰশ আছে। আৰু এখন মোৰ গল্প সংকলন, নিৰ্বাচিত গল্প সংকলন, মোৰ 10খন গল্প সংকলনৰ পৰা
বাছি বাছি 30টা গল্প দিয়া হৈছে এইটো সেইখন ওলাব কোনে প্ৰকাশ কৰিব এইবোৰ চব বনলতাই কৰিব আপোনাৰ চব বনলতাই কৰিছে মোৰ বনলতা জ্যোতি প্ৰকাশন সিহঁতে বেছিভাগ কৰে আৰু এই প্ৰকাশনৰ কথা কিবা আছে নেকি মাৰ্কেটিঙৰ ক্ষেত্ৰত সাধাৰণতে কি হয় বনলতা হওক বা জ্যোতি প্ৰকাশন হওক তেওঁলোকৰ নেটৱৰ্কিংটো খুব ডাঙৰ পুৰণা নেটৱৰ্কিংটো আছে নেটৱৰ্কিংটো যদি থাকে তেতিয়া মানে বিক্ৰীৰ ক্ষেত্ৰত সহজ হয় কিন্তু কিছুমান আছে যে তেওঁলোকৰ নেটৱৰ্কিংটো নাই হয়তো বিভিন্ন গ্ৰন্থমেলাত গৈছে কিন্তু গ্ৰন্থমেলাত গ'লেও তেওঁলোকৰ কিতাপ বিক্ৰী নহয় কাৰণ আজিকালি আৰু এটা ডাঙৰ কথা হৈছে কি যে অনলাইনটো বেছি বিক্ৰী হয় মানে মানুহে ঘৰতে কিতাপখন বিচাৰি পাব লাগে ঘৰতে লাগে তেওঁলোকক এইবোৰ ক্ষেত্ৰতো হয় গতিকে প্ৰকাশন গোষ্ঠী সৰু ডাঙৰ বুলি মই তেনেকৈ আপোনালোকৰ কিতাপবিলাকৰ কিন্তু তেনেকৈ এটা হেৰিও লাগিব তেনে যদি ঘৰতে বিচাৰে তেনেহ'লে পাব্লিছ আপোনাৰ কিতাপখনৰ ছাবজেক্ট কি কি কথা এইবোৰ আছে আমাজনত মোৰ বনলতাই দি হেৰিয়াৰ টাইপবোৰ মানে কিতাপেই আমাজনত পোৱা যায় আছাম পাব্লিছিঙৰ মোৰ যিখিনি ওলাইছে সেইখিনিও আমাজনত আছে আৰু তেনেকৈ বিক্ৰীও হয় আমাজনৰ পৰা মোক জনায় তেনেকৈ ইমান গ্ৰন্থমেলা হয় চবতে হয় আজিকালি মানে হেৰি গাঁৱে ভূঞে চবতে হয় কেনেকুৱা কিতাপৰ বিক্ৰী আগৰ নিচিনা ঠিকে আছেনে প্ৰথম কথা কি যে গ্ৰন্থমেলাই আমি আগতে গুৱাহাটীত মাত্ৰ এখন গ্ৰন্থমেলা হয় আৰু সেইখনৰ কাৰণে ৰৈ থাকে আৰু টোপোলা ভৰাই মানুহে কিতাপ লৈ যায় এতিয়া গাঁৱে গাঁৱে গ্ৰন্থমেলা হ'ল আৰু গ্ৰন্থমেলাবিলাকত কি হৈছে যে কিছুমান ৰেপুটেড মানুহ প্ৰকাশন গোষ্ঠী কেতিয়াবা নাযায় গতিকে এনেকুৱা কিছুমান প্ৰকাশন গোষ্ঠী যায় যি ভাল কিতাপ নিনিয়ে গতিকে তেতিয়া কি হয় মানুহে কিছুমানে কিনে কিছুমানে নিকিনে আৰু কিনাবোৰো হয়তো তেনেকুৱা কিতাপকে কিনি লৈ গৈছে এনেকুৱা ধৰণৰ হৈছে এতিয়া মানে কেনেকুৱা কিতাপৰ চাহিদা আচলতে সেই কথাটো মই মানে বেয়া পাওঁ যে চাহিদা বুলি কথা নাই মানুহে সদায় ভাল কিতাপ পঢ়িব লাগে মানুহে সদায় তত্ত্বগধুৰ কিতাপ পঢ়িব লাগে মই এটা কথা বিশ্বাস কৰোঁ যে আপুনি যদি বডি বিল্ডাৰ হ'ব খোজে আপুনি স্বাস্থ্যটো বনাব খোজে তেতিয়াহ'লে আপুনি ভুজিয়া আৰু কাটা বিস্কুট খাই থাকিলে নহ'ব আপুনি ভাল ভাল পৰিপুষ্টি কিবা খাদ্য খাব লাগিব ঠিক তেনেকৈ আপোনাৰ যদি মগজুৰ বিকাশ ঘটাব খোজে বা আপুনি এজন ভাল সমৃদ্ধিশালী লেখক হ'ব খোজে পাঠক হ'ব খোজে বা মানুহ হ'ব খোজে ভাল কিতাপ পঢ়িব লাগিব সুন্দৰ তৰল কিতাপ পঢ়িলে ভুজিয়া কাটা বিস্কুটৰ কিতাপ পঢ়িলে নহয় সেইবোৰ কিতাপে মানুহৰ ৰুচিবোধ বিকৃত কৰে আমি অনুষ্ঠানৰ শেষলৈ আহিছোঁ আপোনাক এটা কথা মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ বা মই সুধিব বিচাৰিছোঁ আপুনি নতুন যিখিনি নতুন লেখক নৱপ্ৰজন্মৰ লেখক আজিকালি লিখিব লৈছে যিবিলাকে তেওঁলোকৰ প্ৰতি আপোনাৰ কি এটা মই এই বছৰেই যোৱা বছৰে ওলালহেঁতেন যোৱা বছৰ কিবা কাৰণে নোলাল এইবাৰ ওলাব আমাৰ অসম প্ৰকাশন পৰিষদে মোক এটা দায়িত্ব দিছিল যে নতুন লেখকৰ এখন গল্প সংকলন মই সম্পাদনা কৰি দিব লাগে সেইখন এবাৰ ওলাব তাত 30জন লেখকৰ গল্প আছে একদম নতুন ৰাইটাৰ গল্পও আছে আপুনি সেই গল্প সংকলনখন যদি চাই তেতিয়া দেখিব যে অসমীয়া গল্পৰ ভৱিষ্যত খুব উজ্জ্বল ঠিক তেনেকৈ কবিতাৰ ক্ষেত্ৰতো মই দেখিছোঁ যে নতুন নতুন কেইগৰাকীমান কবি ওলাইছে ই খুব উচ্চ পৰ্যায়ৰ কবিতা লিখিবলৈ ধৰিছে আৰু তেওঁলোকৰ হাতত ঠিক তেনেকৈ উপন্যাসিক কিন্তু ওলোৱা নাই যিবিলাক উপন্যাস লিখিছে তৰুণ প্ৰজন্মই তেওঁলোকৰ হাতত কিন্তু মই দেখিছোঁ খুব মানে সস্তীয়া প্ৰেমৰ উপন্যাস লিখিছে বা মানে যিটো গহীন হ'ব লাগে মই যিটো কথা আপোনাক ক'লোঁ যে আগতে আমি যেতিয়া মালিকৰ উপন্যাস মানে পঢ়োঁ বা সৌৰভ চলিহাৰ গল্প পঢ়োঁ আমি যি এটা সোৱাদ পাওঁ সেই উপন্যাসবিলাক এই তৰুণ প্ৰজন্মৰ হাতত কিন্তু সেই উপন্যাসৰ সেই মাদকতাটো মই পোৱা নাই কিন্তু গল্প আৰু কবিতাত আছে উজ্জ্বল ভৱিষ্যত ঠিক আছে আপুনি আহিলে বহু দিনৰ মূৰত এনেকৈ বহি কথা পাতিলোঁ হয় হয় আপোনাৰ লগত মোৰ বহুদিনীয়া মানে আচলতে মোক এই জগতখনলৈ এই মানে দূৰদৰ্শনৰ মানে এই যিটো আমাৰ দৃশ্য মাধ্যম এইটো আপুনি অনা কাৰণ মই কোনোদিন সেইবিলাক লিখা নাছিলোঁ কিন্তু আপুনি মানে মনত আছে নাই মই নাজানো আপুনি মোক সেই হেৰি ডকুমেণ্টাৰী স্ক্ৰিপ্ট লিখিবলৈ মাতি আনো আৰু এদিন এখন স্ক্ৰিপ্ট লিখি থাকোঁতে মানে লৈ আনোতে আৰু এখন স্ক্ৰিপ্ট কৰিব খুজিছিলে এজনে লিখি আনিছিলে সি মোৰ স্ক্ৰিপ্ট দেখি পেলাই সেইদিনা আঁতৰি গুচি গ'ল মোৰ স্ক্ৰিপ্টখন ইমান আপুনি ক'লে যে ইমান ধুনীয়া হৈছে তাৰ পৰাইতো মই লিখিবলৈ ল'লোঁ লাহে লাহে
গতিকে বিশ্ব মাধ্যমত আপুনি প্ৰথমতে হেৰিত আছিলে চাকৰি সূত্ৰেও আপুনি কিছু কাম কৰিব সুবিধা পাইছিলে, গতিকে মই সেইবিলাক কৰিছিলোঁ। এনেকৈ আহি গ'ল আৰু আপুনি, তাৰপাছত আৰু আপুনি আৰু একদম আপোনাৰ মেক্সিমাম চিৰিয়েলৰ চিত্ৰনাট্য ময়ে লিখিছোঁ। ঠিক আছে, বৰ ভাল লাগিল, ধন্যবাদ। মোৰো ভাল লাগিল আজি আবেলিটো সুন্দৰ। দৰ্শকসকল, আমি অনুষ্ঠান সামৰিব লৈছোঁ। আপোনালোকে চাই থাকিব আমাৰ অনুষ্ঠান অমৃত সন্ধান।